নমস্কাৰ আজি দেওবাৰ ৰাতিপুৱাই গলো পলিঅ' ডিউটি কৰিবলৈ দেওবাৰৰ পৰা পলিঅ' আৰম্ভ হয় নহয় এই টিকা ফটা ৰ'দ কাইলৈৰ পৰা ঘৰে ঘৰে ঘূৰি ফুৰিব লাগিব যিবোৰ ল'ৰা ছোৱালী নাহে সেইবোৰক আকৌ ঘৰে ঘৰে গৈ পলিঅ' খুৱাব লাগিব নহয় পলিঅ' ডিউটি কৰি শেষ কৰি পেলাই এতিয়া এয়া আবেলি হ'ল আমি তিনিওটা ওলাই আহিছোঁ গৰমকো নেওচি বিয়া এখন খাবলৈ মানে মোৰ ভাগিনটোৰ জীয়েকৰ বিয়া আমি গৈ আছোঁ এতিয়া একদম এয়া দেখিছেনে কিমান ৰ'দতে এতিয়া আমি গৈ আছোঁ বোকাখাট মানে খটিয়াখুলিলৈ যামগৈ খটিয়াখুলিত আমাৰ বৰ্তাৰ ছোৱালী ডাঙৰ বাইদেউ মানে ৰীণা বাইদেউৰ ঘৰ বহুত বছৰৰ পিছত খটিয়াখুলিলৈ আহিছোঁ আৰু খটিয়াখুলিৰ ৰাস্তাটো আগতে একেবাৰে কেঁচা আছিলে আমি ঘৰৰ পৰা খোজকাঢ়িয়ে আহোঁ বাইদেউহঁতৰ ঘৰলৈ আৰু এতিয়া বাৰু কেঁচা ৰাস্তা দেখিবলৈ নাই আৰু এই পথাৰবিলাক যে আগতে আমাৰ ইয়াত আমাৰো পথাৰ আছিলে আমি আগতে আহোঁ ধান যেতিয়া মানে খেতি কৰিছিলে তেতিয়া আহোঁ আৰু এতিয়া আমি ইয়াত খটিয়াখুলি ৰাস্তাত গৈ আছোঁ দেই বিয়া খাবলৈ বুলি আহিছোঁ এতিয়া আবেলিয়ে হ'লগৈ তাকে বিয়ালৈ মাতিলে নাহিলেও বেয়া পাব সেইটো কাৰণে একদম মানে পলিঅ' ডিউটি শেষ কৰি ওলাই আহিছোঁ এতিয়া এইফালেদি আমি সোমাই যাম ৰীণা বাইদেউহঁতৰ ঘৰলৈ ৰীণা বাইদেউৰে ল'ৰা মুনকা আৰু তাৰেই জীয়েকৰ আজি তুলনি বিয়া মুনকাৰ বিয়ালৈ মাতিছিলে কিবা কাৰণে আহিব নোৱাৰিলোঁ কি জানো আছিলে কিবা এটা আছিলে তাৰ সেইটো বিৰাট খং আৰু তাৰ বিয়া খাবলৈ যে নাহিলোঁ এইবাৰ বোলো নহয় যেনে তেনে যাবই লাগিব আৰু আহি এয়া মুনকাহঁতৰ ঘৰ পালোহি মুনকাৰ জীয়েকৰ আজি তুলনি বিয়া গতিকে বিয়াখন নাখালে কথাটো বেয়া হ'ব নাই আজি বোলো যামেই আৰু আহি পেলাই বিয়া ঘৰ পালোহি পাই পেলাই এয়া আমাৰ ডাঙৰ ভিনদেউ যাদৱ ভিনদেউ দেই ভিনদেউৰ গাটো খুব বেয়া মাজতে মানে কেইদিনমান গুৱাহাটী যোৰহাট মেডিকেল কলেজতো ভৰ্তি হৈ আছিলে ভিনদেউৰ গাটো একেবাৰে দুৰ্বল মানে হাৰ্টৰ প্ৰব্লেম হৈছে বুলি কৈছে আজি আহি পেলাই ভিনদেউক দেখিছোঁ এয়া ক্ষীণালে আগতকৈ মানুহটো আৰু বয়সো হৈছে ইমান মানে গানবোৰ বাজি আছে ডেক লগাই থৈছে যে সেইটো কাৰণে মই চববিলাক ভইচ অভাৰ দিবলগীয়া হৈছে আৰু এইফালে এজনী মিনতি তাই ৰাতিপুৱাই আহিলে হেনো সেইটো কাৰণে এতিয়া কৈছে ঘৰলৈ এপাক যাওঁ ঘৰত গৰু চৰু আহিছে এইবিলাকো চাই মেলি আহোঁগৈ ৰাতি আকৌ আহিব সিহঁতি একদম আৰু ৰাতি খুব ফূৰ্তি ফাৰ্তা কৰিব নাচিব কৰিব সিহঁতি ইমান ধুনীয়াকৈ নাচে আৰু এয়া আমাৰ মিনু নবৌ ৰাতিপুৱাই আহিলোঁ বোলে ঘৰৰ বিয়া একদম ব্যস্ত হৈ আছে এতিয়াহে মিনু নবৌক দেখিছোঁ ভিতৰৰ পৰা ওলাই আহিলে আৰু গোটেইখিনি মানুহকে লগ পোৱা যায় বিয়া সকামবিলাকলৈ গৈ সেইটো কাৰণে ভাল লাগে মই সেইটো কাৰণে ঘৰৰ বিয়াবিলাক মানে যিমান পাৰোঁ যাবলৈ চেষ্টা কৰোঁ কাৰণ পৰিয়ালৰ মানুহখিনিক লগ পাওঁ মিতিৰ কুটুমৰ লগতে নিজৰ বন্ধু বান্ধৱী সকলোকো লগ পাওঁ আৰু সেইটো কাৰণে বিয়া সবাহবিলাকলৈ মই যাবলৈ মানে খুব ইচ্ছা কৰোঁ তাৰ পাছত আমি কেইটাই ইফালে সৰু ভাইটি এইটো দেখিছেনে দাড়ি চাৰি ৰাখি কেনেকুৱা বেয়া দেখিছোঁ মই তাক নহয় ফেচ কাট দাড়ি ৰাখিছে তাক বোলো দাড়িখিনি কাটি পেলা দেই আৰু মাকহে পালোঁ মা এয়া ৰুমি বৌ মা মানে হেৰিহঁত আহিছিলে বনশ্ৰীহঁতো আহিছিলে পিংকুহঁত সিহঁতি গ'লগৈ বোলে খুচালৰ পৰীক্ষা যে সেইটো কাৰণে সিহঁতি বোলে গ'লগৈ মায়ে বোলে মই থাকিলোঁ আৰু মই তহঁতৰ লগতে যামগৈ মাক লৈ আমি ঘৰত এপাক সোমাই পেলাই আৰু ওলাই আহিম আৰু সীমান্তক লগ পালোঁ বিয়া ঘৰতে সীমান্তক লগ পালোঁ সেইফালে দুলু বাইদেউ কুলু বাইদেউ চবকে লগ পাইছোঁ মই যোৱা দেৰি হৈছে যে কুলু বাইদেউখন যাবলৈকে ওলালে যোৱাৰ আগতে ৰ'ব বোলো ফটো একপি ৰাখি থওঁ আকৌ সেইটো কাৰণে গেটৰ মুখত গৈ পেলাই গোটেইখিনি একেলগে ফটো মাৰিছোঁ ৰীণা বাইদেউ কুলু বাইদেউ মা ৰীণা মাহী দুলু বাইদেউ থুন্তি অজিত দা আমাৰ ৰং আমি গোটেইখিনি আছোঁ যিখন মানে কথা কৈ আছে সিহঁতি হাঁহি গোটেই গালে আৰু মোৰ মানে ভইচ অভাৰ দিবলগীয়া হোৱাৰ কাৰণে কথাবিলাক নোলালে আৰু ৰীণা বাইদেউহঁতৰ মানে বাই ভনী তিনিজনী আৰু তিনিজনী বাই ভনীয়ে আছে চবতকৈ ডাঙৰ ৰীণা বাইদেউ তাৰপিছত কুলু বাইদেউ যোৰহাটত থাকে দুলু বাইদেউ বাৰু আমাৰ ৰজাবাৰীতে বিয়া হৈছে এতিয়া কুলু বাইদেউ বোলে মই অকণমান আগবাঢ়ি যাওঁ তাত থাকোঁগৈ আৰু ৰাতিপুৱা বোলে যাবগৈ কাইলৈ আৰু লগতে সীমান্তও আছিলে সীমান্ত মোৰ বন্ধু স্কুলৰ বন্ধু সীমান্ত শইকীয়া সীমান্ত বোলে তুমিও যোৱা আকৌ একেলগে উঠাগৈ বোলে মই ফটো একপি মাৰি দিম দিয়া তাক দেখুৱাইছোঁ এনেকৈ ভিডিঅ'ও কৰিবা লগতে ফটোও দুকপিমান মাৰি দিবা তাৰপৰা মই এয়া গৈছোঁ একেলগে উঠোঁ বুলি সীমান্তৰ বিশেষকো মাতিছোঁ আহা তুমিও আহা তেওঁ বোলে নহয় আপোনালোকৰ ফেমিলি ফটো আপোনালোকে ভালকৈ মাৰি লওক নহয় বোলো আহা তুমিও আহা একেলগে উঠোঁ আৰু ফেমিলি ফটো উঠিছোঁৱেই গোটেইখিনিয়ে ৰৈ পেলাই এয়া গেটৰ সন্মুখত একদম মানে একপি ফটো তুলিছোঁ লাষ্টত এতিয়া সীমান্তই বোলে ব'লা আমি দুয়োটাই একপি মাৰোঁগৈ এইফালে সীমান্তৰ মিছেছ সীমান্ত মই আমি একেখন স্কুলতে
একদম সৰুৰ পৰা পঢ়া আকৌ দেই বৰ্তমান সীমান্ত এতিয়া ৰাজনৈতিক মানে কামত ব্যস্ত হৈ থাকে আৰু ভাল লিডাৰ আৰু সীমান্ত এতিয়া তাকো লগ পালোঁ ভাল লাগিলে সিহঁতি যাবলৈকে ওলালে সিহঁতি মানে অহা সময় হ'ল সিহঁতি যাবৰ সময়ত আগফালে ৰৈ পেলাই আটাইকেইটাই আকৌ দুকপিমান ফটো মাৰিছোঁ চিনটো ৰাখি থলোঁ অমৰো আহিছিলে কিন্তু আমি ৰাহিবলৈ ওলাই আহিলোঁ যে অমৰৰ লগত ফটো মৰা নহ'লে অমৰকো বহুত বছৰৰ পিছত পাইছোঁ মাজতে অৱশ্যে এবাৰ অমৰক লগ পাইছিলোঁ তেতিয়া মই অমৰৰ লগতো ফটো দুকপিমান মাৰি ৰাখি থৈছোঁ আজি অমৰৰ লগত ফটো মৰা নহ'লে মানে একদম লৰালৰি হৈছে আৰু শেষত এতিয়া যাওঁকৈ যাবই পৰা নাই ওলাই আহিছোঁ এজনী হৈছে মানে কইনাৰ আইতাক এয়া ৰীণা বাইদেউ দেই আৰু ৰীণা বাইদেৱে আগবঢ়াবলৈ ওলাই আহিছে আলহী ঢেৰ আহিছে আবেলি সময়ত ঢেৰ ভিৰ হয় যে তথাপিতো ৰীণা বাইদেউ আগবঢ়াবলৈ ওলাই আহিছে বাহিৰলৈ আৰু নোযোৱা হ'লে বেয়া হ'লহেঁতেনে কাৰণ মুনকাৰ বিয়াত নগ'লোঁ সেয়া মুনকাই বেয়া পাইছে বুলি কৈছে নহয় সেইটো কাৰণে আজি বিয়াখন খালোঁগৈ বেছি সময় অৱশ্যে থাকিবলৈ নাপালোঁ আন্ধাৰ হ'ল যে বহুত দেৰিকৈ গৈছোঁ সোনকালে যোৱা হ'লে গোটেই দিনটো পালোঁহেঁতেনে সকলোকে লগ পালোঁহেঁতেনে গোটেই মানুহখিনিক লগেই নাপালোঁ আৰু তথাপিতো কোনো বাইদেউ দুনু বাইদেউক লগ পালোঁ আৰু আমাৰ ৰীণা বাইদেউ আমাৰ সকলোতকৈ ডাঙৰ আছিলে মানে বৰ্তাৰ ছোৱালী আৰু চবতকৈ ডাঙৰ ৰীণা বাইদেৱে ৰীণা বাইদেউহঁতৰ ছোৱালী 3জনী আছিলে মই কৈছোঁৱে কোনো বাইদেউ দুনু বাইদেউ ৰীণা বাইদেউ ল'ৰাও 3টা আছিলে গতিকে সকলোখিনি আছে বৰ্তা বৰমাহে নাই বৰমা বৰ্তাইহে এয়া নেদেখিলে আচলতে বৰ্তাটো বহুত সোনকালে ঢুকালে বৰ্তাই একোৱেই নাপালে বৰমাই তথাপিতো বহুতখিনি দেখিলে বাৰু তথাপিতো আৰু আজি এই বিয়াখনতো যদি বৰমা থাকিলেহেঁতেনে কিমান ভাল লাগিলেহেঁতেনে সেয়া যে দেখিছে মাজত সেয়া আকৌ কইনাৰ মাক দেউতাক দেই কইনাৰ মাক দেউতাকক মই চিনাকি কৰি দিবলৈ থাকিলেই নহয় এয়া হৈছে কইনাৰ ককাক আৰু এয়া হৈছে কইনাৰ মামীয়েক সেইফালে কইনা বহি আছে এগৰাকী মামীয়েক আৰু আমি গোটেইখিনিয়ে মিলি একপি এনেকৈ ফটো মাৰিলোঁ ফটোখিনিও মই ইয়াতে এড কৰি দিছোঁ মাহঁতৰ লগতো মাৰিলোঁ মনশ্ৰীহঁত অৱশ্যে গ'লগৈ আৰু এইফালে সেইটো সৰু ভাইটি মিনতি মই আমি গোটেইখিনি এনেকৈ ফটো মাৰিলোঁ আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ য'তেই যাওঁ অকণমান ভিডিঅ' কৰি আনিবলৈ মই চেষ্টা কৰোঁ মেমৰিখিনি এনেকৈ সাঁচি ৰাখোঁ কেতিয়াবা নিজৰে চাই ভাল লাগে পুৰণা মেমৰিবিলাক গতিকে এনেকৈয়ে আমাৰ এই মেমৰিবোৰ সজীৱ হৈ থাকক আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ সকলো ভালে কুশলে থাকক আকৌ আহি আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আৰু গতিকে আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় ল'ব লাগিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই